চাহ কাপেৰে আজি ধুনীয়া ৰাতিপুৱাটো আৰম্ভণি কৰিলোঁ। প্ৰত্যেক ৰাতিপুৱা চকু খোলাৰ লগে লগে সেই একেই দৌৰাদৌৰি, সেই একেই কাম, একেই ভাগৰ, দিনটোৰ শেষত একেই প্ৰশ্ন, আজিৰ দিনটোনো কেনেকৈ গ'ল গমেই নাপালোঁ। আচলতে আমি একেই কামকে সদায়ে কৰোঁ। কামবিলাকৰ মাজত একো নতুনত্ব নাই। সেয়ে চেষ্টা কৰোঁ এই কামবিলাকৰ মাজেদিয়ে নিজৰ ভাল লগাটো বাহিৰ কৰি উলিয়াবলৈ। নহ'লে জীৱনটো বৰিং হৈ যাব আৰু কাম কৰিবলৈও ভাল নালাগিব, সংসাৰো ভাল নালাগিব। সেই ক্ষেত্ৰত যদি অলপ সুখ আনন্দ বিচাৰি উলিয়াব পাৰোঁ কামৰ মাজেদি, সেইটোৱে চেষ্টা কৰোঁ আচলতে। আমি হোম মেকাৰ কেৱল গৃহিণীয়ে নহয়, গোটেই পৰিয়ালটোৰে বেকবোন হয়। ল'ৰা ছোৱালীৰ সকলো কথা, সকলো সমস্যাৰ ক্ষেত্ৰতে ওচৰতে সাজু হৈ থকা, সৰু ডাঙৰ সকলো সমস্যাৰ চলিউশ্যন উলিওৱা, ঘৰৰ সকলোৰে বাবে ধুনীয়া ধুনীয়া খোৱা বনোৱা, ঘৰ চাফ চিকুণ আৰু সজোৱা পৰোৱা ক্ষেত্ৰত ঘৰৰ বাজেট বনাই ৰখা, এইবিলাক কাম কৰি কৰি আমি কেতিয়াবা নিগেটিভ হৈ যাওঁ বেলেগক দেখি দেখি। কিন্তু আমি বেলেগক নাচাই, ঘৰৰ চিটুৱেশ্যন, ঘৰৰ স্থিতিক চাই নিজৰভাৱে কাম কৰি আগবাঢ়ি যাব লাগে। ঘৰৰ বস্তুবোৰ চম্ভালিব লাগে। এনেকৈয়ে কেতিয়াবা নহয় কেতিয়াবা আমাৰ জীৱনত চেঞ্জ আহিব, ইম্প্ৰুভমেণ্ট আহিব। ঘৰৰ কামক কেতিয়াও বোজা হিচাপে ল'ব নালাগে। সেই কামটো কেনেকৈ কৰি সমাধা কৰিব পাৰোঁ তালৈ লক্ষ্য ৰাখিব লাগে, যাতে আমাৰ মনত অকণমানো নিগেটিভিটি নাথাকে। আজিকালি ছ'চিয়েল মিডিয়াৰে দিন হয়। যেতিয়াই আমি ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকত কাৰোবাৰ ভিডিঅ' দেখোঁ, তেতিয়া আমাৰ এনেকুৱা লাগে এওঁলোকৰ জীৱন বৰ ধুনীয়া, বা তেওঁলোকে ইমান এনজয় কৰিছে, জীৱনটো ইমান ধুনীয়াকৈ তেওঁলোকেহে জীয়াইছে। এনেকুৱাবোৰ ভাৱধাৰাই প্ৰায় আমাৰ মনটোলৈ আহি থাকে। কিন্তু একেবাৰে সঁচা কথাটো হৈছে ৰিল আৰু ৰিয়েল লাইফৰ মাজত বহুত বেছি পাৰ্থক্য আছে।